সঁচাকৈ অসমৰ এক আমূল পৰিৱৰ্তন অনাৰ স্বাৰ্থত আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যি আনুষ্ঠানিকভাৱে নিযুত মইনা আঁচনিৰ শুভাৰম্ভ হৈছে চেক প্ৰদানৰ তাৰ অংশ হিচাপে আজি আমি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত মৰাণ মহাবিদ্যালয়ৰ এই মণ্ডপত এই মণ্ডপ মানে অহা 7 আৰু 8 কাইলৈ পৰহিলৈ দুদিনীয়াকৈ ইয়াতে হীৰক জয়ন্তী হ'ব। তাৰ পেণ্ডেলতে আজি প্ৰায় 1008 গৰাকী ছাত্ৰী 12খন ছিনিয়ৰ ছেকেণ্ডেৰী হাই ছেকেণ্ডেৰী কলেজৰ ইয়াতে আমন্ত্ৰণ কৰি আনুষ্ঠানিকভাৱে আমি চেক বিতৰণ কৰা এই কাৰ্যসূচীত আমি ডিজিটেলি মাননীয় মুখ্যমন্ত্ৰীৰ ভাষণ, শিক্ষামন্ত্ৰীৰ ভাষণ, চিফ ছেক্ৰেটাৰীৰ ভাষণ আমাৰ ছাত্ৰীসকলে শুনিলে আৰু আমিও ইয়াত আনুষ্ঠানিকভাৱে আজি জিলা আয়ুক্ত আছে, ইয়াত আমাৰ গৃহ নিৰ্মাণৰ উপাধ্যক্ষ সুভাষ দত্ত, জিলা বিষয়াসকল আৰু যিকেইখন ছিনিয়ৰ ছেকেণ্ডেৰী বা হাই ছেকেণ্ডেৰী হওক বা কলেজৰ ইয়াৰ অনুদান পাইছে তেওঁলোকৰ ছাত্ৰীসকলক লৈ অহা প্ৰিন্সিপালসকলৰ উপস্থিতিত আমি এখন সভা কৰিলোঁ। সভাত আমি ছাত্ৰীসকলক ছাত্ৰীৰ শিক্ষা বৃদ্ধি হ'ব লাগে আৰু তেওঁলোকে সমাজত স্থান পাব লাগে, নাৰী সবলীকৰণ আৰু তেওঁলোকৰ যি লক্ষ্য আছে বাল্য বিবাহ ৰোধ কৰি তেওঁলোকে যাতে আমাৰ মহিলা শিক্ষাৰ প্ৰসাৰ ঘটে, বিস্তাৰ হয়, এনেকুৱা বহু কথা লুকাই আছে এই আঁচনিখনৰ লগত। আমি বহু পিতৃ মাতৃয়ে নিজৰ আৰ্থিক দৈন্যতাৰ কাৰণে নিজৰ ল'ৰাটো ছোৱালীজনী থাকিলে ছোৱালীজনী পঢ়িব নালাগে বুলি কয়, ল'ৰাটোৱে পঢ়ক। এতিয়া সেই সমস্যাটো ছাত্ৰীসকলৰ দায়িত্ব অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই লৈছে। গতিকেলৈ এতিয়া আমাৰ কোনো ধৰণৰ আৰ্থিক যাতে দৈন্যতা ভুগিবলগীয়া নহয় ছাত্ৰীসকলে। তেওঁলোকে হাই ছেকেণ্ডেৰীত যদি এডমিশ্যন লৈছে তেওঁলোকে মাষ্টাৰ ডিগ্ৰীলৈকে এই অনুদান নিৰিখ অনুসৰি পাই থাকিব, কিন্তু ছেকেণ্ড ইয়াৰসকলৰ কাৰণে এইবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পাছ কৰি ডিগ্ৰীত এডমিশ্যন লোৱাৰ পৰা তেওঁ সেইখন পাব, কাৰণ এক নিযুত 10 লাখৰ এখন আমাৰ আঁচনি প্ৰস্তাৱ হৈছে।